আমি আজি তোমালোকৰ সাম্প্ৰতিক বিশ্বৰ ৰাজনীতি এইটো বিভাগৰ চতুৰ্থটো অধ্যায় ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ আলোচনা কৰিম। এতিয়া বিকল্প শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে আৰু কাৰ ক্ষমতাৰ বিকল্প লাগে এই সম্পৰ্কত মই ক'ব বিচাৰিছোঁ। ক্ষমতাৰ বিকল্প মানে কাৰ ক্ষমতাৰ বিকল্প? আমেৰিকাৰ ক্ষমতাৰ বিকল্প। বিকল্প মানে কি? অল্টাৰনেটিভ, মানে এটা বস্তুৰ সলনি আন এটা বস্তু গ্ৰহণ কৰাকে আমি বিকল্প বুলি কওঁ। যেনেকৈ ভাতৰ বিকল্প ৰুটি হ'ব পাৰে, হয় নাই? খাদ্যৰ বিকল্প খাদ্য হ'ব পাৰে, মানে একে ধৰণৰ বস্তুৰ মানে বিকল্প, এটা বস্তুৰ সলনি একে ধৰণৰ এটা বস্তুৰ সলনি আন এটা বস্তু ব্যৱহাৰ কৰিলে তাক আমি বিকল্প বুলি কওঁ। এতিয়া বিশ্ব ৰাজনীতিত আমেৰিকাৰ যিটো ক্ষমতা তাৰ বিকল্প হিচাপে কি কি শক্তিৰ উত্থান হৈছিল এই সম্পৰ্কে আমি এই অধ্যায়টোত আলোচনা কৰিব লাগিব। এই ক্ষেত্ৰত আমি তিনিটা শক্তিৰ কথা উনুকিয়াব পাৰোঁ। এটা হৈছে ইউৰোপীয় সংঘ, ইউৰোপিয়ান ইউনিয়ন বুলি যাক কওঁ, EU বুলি কওঁ চমুকে। দ্বিতীয়টো হৈছে এছিয়ান আৰু তৃতীয়টো হৈছে চীনৰ উত্থান। ইউৰোপত ইউৰোপীয় সংঘৰ জন্ম হৈছিল, এছিয়াত তেনেকৈ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা, সংক্ষেপতে আমি যাক এছিয়ান বুলি কৈছোঁ, এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। আৰু তৃতীয়টো হৈছে চীনৰ অৰ্থনৈতিক দিশৰ যিটো উন্নতি। এইকেইটাই আমেৰিকাৰ যিটো বাঢ়ি অহা আধিপত্য তাৰ মুখামুখি হ'বলৈ সমৰ্থ, মানে কিছু পৰিমাণে সমৰ্থ, বা আমি ভাবিব পাৰোঁ যে সময়ত এই তিনিটা শক্তিয়ে মানে ইণ্ডিভিজুৱেলি এটা এটাকে বা কালেক্টিভলি সমূহীয়াভাৱে কি কৰিব পাৰিব? আমেৰিকাৰ বিকল্প শক্তি হিচাপে বিশ্বৰ ৰাজনীতিত থিয় দিব পাৰিব বুলি আমি আশা কৰিব পাৰোঁ। তেতিয়াহ'লে আমি প্ৰথমতে ইউৰোপীয় সংঘৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া ইউৰোপীয় সংঘ বা ইউৰোপিয়ান ইউনিয়ন, তোমালোকে এটা কথা জানা যে দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া শেষ হৈছিলে, দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পিছত ইউৰোপীয় ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক অৱস্থাটো একেবাৰে ভাঙি গৈছিল। সেইকাৰণে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপীয় দেশবিলাকে ভাবিলে যে নিজৰ মাজত থকা যিখিনি শত্ৰুতা সেইটো তেওঁলোকে শত্ৰুতাৰ ভাৱটো এৰি তেওঁলোকৰ নিজৰ মাজত আন্তৰ্জাতিক সহযোগিতাৰ তেওঁলোকে পোষকতা কৰিছিল। মানে একেলগে থাকি তেওঁলোকে কাজিয়া পেচাল বাদ দি একেলগে থাকি কি কৰিব খুজিছিল? নিজৰ যিটো ভাঙি যোৱা অৰ্থনীতি সেইটো পুনৰুদ্ধাৰ কৰিব বিচাৰিছিল। এয়া চোৱা যে এই পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আমি এইটো ক'লোৱেই যে শত্ৰুতাৰ ভাৱেৰে তেওঁলোকে আন্তৰ্জাতিক সহযোগিতাৰ পোষকতা কৰিছিল। আৰু এই যে অৰ্থনৈতিক সহযোগিতাৰ দ্বাৰা অৰ্থনৈতিক পুনৰ উত্থান বা পুনৰ উজ্জীৱিত কৰা বা অৰ্থনীতিটো পুনৰ জীপাল কৰি তোলা নিজৰ নিজৰ দেশবিলাকত, এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছিল আমেৰিকাই। আমেৰিকাৰ এটা বিখ্যাত পৰিকল্পনা মাৰ্শ্বাল প্লেন বুলি কয়। এই পৰিকল্পনাৰ জৰিয়তে ইউৰোপীয় দেশবোৰৰ অৰ্থনৈতিক গাঁথনি পুনৰ উজ্জীৱিত কৰিবলৈ আমেৰিকাই সহায় কৰিছিল। তোমালোকৰ কেতিয়াবা প্ৰশ্নটো আহে যে মাৰ্শ্বাল পৰিকল্পনা কি? যে মাৰ্শ্বাল পৰিকল্পনা হৈছে এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিকল্পনা, যিয়ে কি কৰিছিল? ইউৰোপীয় দেশবিলাকৰ অৰ্থনৈতিক গাঁথনি পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে সহায় কৰিছিল। কেতিয়া? দ্বিতীয় বিশ্বযুদ্ধৰ পিছত। ঠিক আছে, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই দেশবিলাকৰ ভংগুৰ অৰ্থনৈতিক পুনৰ উজ্জীৱিত কৰিবলৈ আমেৰিকাই মাৰ্শ্বাল পৰিকল্পনাৰ সহায় লৈছিল। মাৰ্শ্বাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল? 1947 চনৰ 23 এপ্ৰিল তাৰিখে। আৰু ইয়াৰ প্ৰধান উদ্দেশ্য আছিল, আমি ক'লোৱেই, ইউৰোপৰ, প্ৰধানতঃ পশ্চিম ইউৰোপৰ। কিয় প্ৰধানতঃ পশ্চিম ইউৰোপৰ বুলি কৈছে? তোমালোকে জানা যে পূব ইউৰোপৰ বেছিভাগ দেশেই USSR বা ছোভিয়েট ইউনিয়নত যোগদান কৰিছিল, আৰু পশ্চিম ইউৰোপৰ দেশবিলাকে আমেৰিকা যুক্তৰাষ্ট্ৰত যোগদান কৰিছিল। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিবিৰত, গতিকে প্ৰধানতঃ পশ্চিম ইউৰোপৰ দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা পুনৰ উজ্জীৱিত কৰিব বিচাৰিছিল। আৰু এই প্ৰচেষ্টা চলিছিল 1952 চনলৈকে, 1952 চনলৈকে। এতিয়া এই মাৰ্শ্বাল পৰিকল্পনাৰ অধীনতে কি কৰা হ'ল? 1948 চনত বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা এই পশ্চিম ইউৰোপীয় দেশবিলাকক আগবঢ়াবৰ কাৰণে কি কৰা হ'ল যে ইউৰোপীয় অৰ্থনৈতিক সহযোগী সংগঠন OECC, ইউৰোপীয় অৰ্থনৈতিক সহযোগী সংগঠন গঠন কৰা হ'ল। তাৰপিছত 1949ত সেইটো
OECC বা তোমাৰ ইউৰোপীয় অৰ্থনৈতিক সহযোগিতা সংগঠন আছিল বাণিজ্যিক আৰু অৰ্থনৈতিক সহযোগিতা দিয়াৰ কাৰণে আৰু ৰাজনৈতিক সহযোগিতা দিয়াৰ কাৰণে 1949ত ইউৰোপীয় দেশবিলাকে নিজাকে গঠন কৰিলে ইউৰোপীয় পৰিষদ আৰু তাৰ পিছত 1957ত ইউৰোপিয়ান অৰ্থনৈতিক গোষ্ঠীও গঠন কৰা হ'ল আৰু এই যে এটাৰ পিছত এটা যিটো প্ৰক্ৰিয়া আগবাঢ়ি গৈ আছে তেওঁলোকৰ দেশৰ এই ইউৰোপিয়ান দেশবিলাকৰ মাজত যিটো একতাৰ ভাৱ বা একেলগে কাম কৰাৰ মানসিকতা ৰে এই বিভিন্ন সংগঠনৰ জন্ম হৈছে ইউৰোপীয় সংগঠন হওক ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী হওক এই প্ৰক্ৰিয়াটোৱে লাহে লাহে এটা ৰাজনৈতিক বিস্তৃতি লাভ কৰিলে মানে ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিলে প্ৰথম অৱস্থাত অৰ্থনৈতিক আছিলে তাৰপিছত ৰাজনৈতিক সহযোগিতাৰ কাৰণে যেতিয়া ইউৰোপীয় পৰিষদ গঠন হ'ল ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী গঠন হ'ল তেতিয়া এই প্ৰক্ৰিয়াটোৱে এটা ৰাজনৈতিক পৰিসৰ লাভ কৰি ৰাজনৈতিক বিস্তৃতি লাভ কৰি ইউৰোপীয় সংসদৰ জন্ম দিলে ইউৰোপিয়ান পাৰ্লিয়ামেণ্ট তাৰপিছত এয়া তোমালোকক মাৰ্শ্বাল আঁচনিৰ এটা কথা কোৱা হৈছে যে ফৰ ইউৰোপিয়ান ৰিকভাৰী ছাপ্লাইড বাই দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এইটো আছিল মাৰ্শ্বাল প্লেনৰ কথা আৰু মাৰ্শ্বাল প্লেনৰ আধাৰত কি কৰা হৈছিল যে এক্সটেনচিভ ইকনমিক এইড মানে এটা বিস্তৃত অৰ্থনৈতিক সাহায্য দিয়া হৈছিল ইউৰোপৰ সকলো ৰাষ্ট্ৰলৈকে আৰু 1947ত এইটো দিয়া হৈছিলে আৰু যিবিলাক ৱেষ্ট ইউৰোপিয়ান দেশ তেওঁলোকে কি কৰিছিল 13 বিলিয়ন ইকনমিক মানে এইড বা অৰ্থনৈতিক সাহায্য লাভ কৰিছিল আৰু পূব ইউৰোপৰ দেশবিলাককো মানে আনকি USSRকো মাৰ্শ্বাল প্লেনৰ অধীনত এই মানে অৰ্থনৈতিক সহযোগিতা গ্ৰহণ কৰিবলৈ মানে মাৰ্শ্বাল প্লেনে কি কৰিছিল ইনভাইট কৰিছিল বা মাতিছিল আমন্ত্ৰণ জনাইছিল কিন্তু অকল যুগোস্লাভিয়াই এইটো প্ৰপ'জেল একচেপ্ট কৰিছিল যুগোস্লাভিয়াই তাৰমানে মাৰ্শ্বাল আঁচনিৰ অধীনত যুগোস্লাভিয়া জানা কাৰ অধীনত আছিলে সোভিয়েট ইউনিয়নৰ অধীনত কিন্তু থাকিলেও এই মাৰ্শ্বাল প্লেনৰ অধীনত যুগোস্লাভিয়াই আমেৰিকাৰ পৰা কি কৰিছিল অৰ্থনৈতিক সাহায্য লৈছিল আৰু পশ্চিম ইউৰোপে কিমান 13 বিলিয়ন ইকনমিক এইড বা অৰ্থনৈতিক সাহায্য পাইছিল এই মাৰ্শ্বাল আঁচনিৰ অধীনত এতিয়া কি হ'ল 1992ত এই যে ইমানবিলাক আমি সংগঠন দেখিলোঁ মাৰ্শ্বাল প্লেনৰ অধীনত প্ৰথমতে OECC গঠন কৰা হ'ল তাৰপিছত জন্ম হ'ল ইউৰোপীয় পৰিষদ তাৰপিছত ইউৰোপিয়ান ইকনমিক কমিউনিটি ইউৰোপীয় অৰ্থনৈতিক গোষ্ঠী তাৰপিছত ইউৰোপিয়ান পাৰ্লিয়ামেণ্ট বা ইউৰোপীয় সংসদ আৰু তাৰপিছত জন্ম হ'ল 1992ত ইউৰোপীয় সংঘ সোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত 1992ত কি কৰা হ'ল ইউৰোপিয়ান ইউনিয়ন বা EU আমি বুলি কওঁ চমুকে বা ইউৰোপীয় সংঘৰ জন্ম হ'ল আৰু এই সংঘৰ ইউৰোপীয় সংঘ বা EUৰ মূল উদ্দেশ্য কি আছিল সমূহীয়া বৈদেশিক আৰু প্ৰতিৰক্ষাৰ নীতি গ্ৰহণ কৰা এই দেশবিলাকৰ মাজত ইউৰোপিয়ান ইউনিয়নৰ দেশবিলাকৰ মাজত আভ্যন্তৰীণ বিষয়ত সহযোগিতা স্থাপন কৰা আৰু এই দেশবিলাকৰ মাজত ন্যায়ৰ ক্ষেত্ৰত সহযোগিতা মানে ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত প্ৰত্যেকখন দেশে যাতে সমানে ন্যায় পায় মানে বিভিন্ন দিশত অৰ্থনৈতিক দিশত হওক বা ৰাজনৈতিক দিশত সামাজিক দিশত সামৰিক দিশত এনেকৈ ন্যায় যাতে পাব পাৰে ন্যায়ৰ ক্ষেত্ৰতো এখনে আনখনক সহায় কৰিব এই তিনিটা আছিল ইউৰোপীয় সংঘৰ মুখ্য উদ্দেশ্য প্ৰথম অৱস্থাত ইউৰোপিয়ান ইউনিয়ন আছিল এটা অৰ্থনৈতিক সংগঠন কিন্তু সময়ৰ লগে লগে ইউৰোপিয়ান ইউনিয়নে ৰাজনৈতিক ক্ষেত্ৰত প্ৰৱেশ কৰিলে আৰু জাতি ৰাষ্ট্ৰৰ দৰে কাৰ্য কৰিবলৈ লয় জাতি ৰাষ্ট্ৰ মানে নেশ্যন ষ্টেট যেনেকৈ আমাৰ ভাৰতবৰ্ষ এখন জাতি ৰাষ্ট্ৰৰ নিজা পতাকা আছে ইউৰোপিয়ান ইউনিয়নৰো আছে জাতি ৰাষ্ট্ৰৰ নিজৰ মুদ্ৰা থাকে প্ৰতিষ্ঠা দিৱস থাকে সংগীত থাকে মানে ৰাষ্ট্ৰীয় সংগীত তেনেকৈ ইউৰোপিয়ান ইউনিয়নৰো নিজা পতাকা আছে মুদ্ৰা আছে প্ৰতিষ্ঠা দিৱস আছে সংগীত আছে কিন্তু অৱশ্যে ইউৰোপিয়ান ইউনিয়নে এখন সংবিধানো বনাব খুজিছিল কিন্তু সেইটো বাৰু তেওঁলোকে কৰিবলৈ সমৰ্থ নহ'ল এতিয়া তোমালোকক এয়া ইউৰোপিয়ান ইউনিয়নৰ পতাকাখন মই দেখুৱাব খুজিছোঁ যে ইয়াত দিয়া আছে 12টা তৰা আছে দেই 12টা তৰাৰে গঠিত তোমালোকৰ কিতাপতো আছে এই মানে পতাকাখন ইউৰোপিয়ান ইউনিয়নৰ আৰু এই নাম্বাৰ 12টো তেওঁলোকৰ ট্ৰেডিশ্যনেলি সব জাগাৰে কিছুমান বিশ্বাস থাকে সেই বিশ্বাস অনুসৰি এইটো পাৰফেকশ্যন আৰু কমপ্লিটনেছ আৰু ইউনিটি পাৰফেকশ্যন মানে শুদ্ধতা কমপ্লিটনেছ মানে সম্পূৰ্ণতা আৰু ইউনিটি মানে ঐক্যতা তাৰে প্ৰতীক সেইকাৰণে এই 12টা তৰাৰে ইউৰোপিয়ান ইউনিয়নৰ ফ্লেগখন গঠিত হৈছে তাৰপিছত তেওঁলোকৰ একেই মুদ্ৰা আছে ইউৰোপিয়ান ইউনিয়নত সবতে এক ধৰণৰ মুদ্ৰা থাকে আমাৰ যেনেকৈ ভাৰতীয় টকা
তাত কি বুলি কোৱা হয় ইউৰো বুলি কোৱা হয় ইউৰোপিয়ান ইউনিয়নৰ মুদ্ৰাৰ নাম কি তোমালোকৰ কেতিয়াবা আহে পৰীক্ষাত হেতুক আমি কি বুলি কওঁ ইউৰো বুলি কওঁ হেতু নাম ইউৰো আৰু ইয়াত ইউৰোৰ ফটোগ্ৰাফ তোমালোকক দেখুৱা হৈছে 10 ইউৰো 20 ইউৰো 50 ইউৰো এনেকুৱা আৰু তেওঁলোকৰ সংগীত আছে মানে ইউৰোপিয়ান ইউনিয়নৰ এটা উমৈহতীয়া গান আছে নেশ্যনেল এন্থেম যেনেকৈ আমাৰ গতিকে ইয়াত নেশ্যনেল এন্থেম আমাৰ যেনেকৈ জনগণ মন অধি হয় নাই ভাৰতৰ নেশ্যনেল এন্থেম সেনেকৈ ইয়াত নেশ্যনেল এন্থেম ইউৰোপিয়ান ইউনিয়নৰ হৈছে অড টু জয় ইয়াত মানে কৈছে যে মানৱ জাতি কি হ'ব লাগে বন্ধু হ'ব লাগে গানটোৰ ভিতৰৰ কথাখিনি তেনেকুৱা আৰু 1972ত কাউন্সিল অফ ইউৰোপে কি কৰিলে এই বিথোভেনৰ অড টু জয় এই থিমটো তোমালোকে মানে অড টু জয় নামৰ এই হেৰিটো কি কৰিলে তেওঁলোকে নেশ্যনেল এন্থেম হিচাপে গ্ৰহণ কৰিলে আৰু 1985ত কি কৰিলে যে ইউএৰ লিডাৰবিলাকে এইটো অফিচিয়েল এন্থেম বুলি গ্ৰহণ কৰিলে 1985ৰ পৰা আনুষ্ঠানিকভাৱে অড টু জয় কি হ'ল যে ইউৰোপিয়ান ইউনিয়নৰ এটা সংগীত নেশ্যনেল এন্থেম হিচাপে পৰিগণিত হ'ল এতিয়া ইউৰোপীয় সংঘৰ প্ৰভাৱ ক'ত ক'ত আছে তিনিটা ক্ষেত্ৰত আমি আলোচনা কৰিব পাৰোঁ তোমালোকৰ কিতাপত আছেই মই ভাগ ভাগ কৰি দেখুৱাইছোঁ যে অৰ্থনৈতিক ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰত আৰু সামৰিক ক্ষেত্ৰত এতিয়া প্ৰথমতে আহিলে অৰ্থনৈতিক ক্ষেত্ৰত ইউৰ প্ৰভাৱ কেনেকুৱা ইউ মানে ইউৰোপিয়ান ইউনিয়ন মই শ্বৰ্টকৈ কওঁতে তেনেকৈ কৈছোঁ যে ইউ হৈছে ইউৰোপিয়ান ইউনিয়ন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ অৰ্থনীতি 2020 চনত 18 ট্ৰিলিয়নতকৈও বেছি ইউৰ মুঠ ঘৰুৱা উৎপাদন জিডিপি আৰু বিশ্ব বাণিজ্যত ইউৰ অংশদাৰিত্ব আমেৰিকাতকৈ 3 গুণ বেছি তাৰপিছত ইউৰ মুদ্ৰা যিটো ইউৰোই কি কৰিব পাৰে আমেৰিকাৰ মুদ্ৰা কি আছিলে ডলাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে তোমালোকে এটা কথা মন কৰিবা আমেৰিকা এখন মানে এফালে আৰু ইউৰোপিয়ান ইউনিয়ন বহুকেইখন দলৰ এটা সংগঠন গতিকে আমেৰিকাতকৈ ইউৰোপিয়ান ইউনিয়নৰ যিটো সমূহীয়া অৰ্থনীতি মানে গোটেই দেশবিলাকৰ মিলি যিটো জিডিপি বা মিলি যিটো অৰ্থনীতি সেইটো কিন্তু পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃহৎ বুলি কৈছে আৰু গোটেই বিশ্বত যিমান বাণিজ্য মানে আমেৰিকাৰ আছে তাতকৈ 3 গুণ বেছি এই ইউৰোপিয়ান ইউনিয়নৰ দেশবিলাকৰ আছে আৰু সেইকাৰণে কৈছে যে ইউৰোপিয়ান ইউনিয়নৰ যিটো মুদ্ৰা ইউৰোই কি কৰিব পাৰে পিছত গৈ ডলাৰক প্ৰত্যাহ্বান জনাব পাৰে বা ডলাৰৰ প্ৰতি ভাবুকি আনিব পাৰে তাৰোপৰি চুবুৰীয়া যিবিলাক ৰাষ্ট্ৰ সেইবিলাকৰ লগতে এছিয়া আৰু আফ্ৰিকাতো ইউৰোপিয়ান ইউনিয়নৰ প্ৰভাৱ আছে বিশ্ব বাণিজ্য সংস্থা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ দৰে যিবিলাক আন্তৰ্জাতিক সংগঠন আছে তাতো কি কৰে ইউৰোপিয়ান ইউনিয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইউৰোপিয়ান ইউনিয়ন এটা গোট হিচাপে তাত কি কৰিব পাৰে মানে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে এই সংগঠনবিলাকত গতিকে তোমালোকে গম পালা যে ইউৰোপীয় সংঘৰ প্ৰভাৱ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী মানে আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা বিধৰ তাৰপিছতে আহিলো ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱ এতিয়া ৰাজনৈতিক ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ইউৰোপিয়ান ইউনিয়নৰ এখন সদস্য ৰাষ্ট্ৰ ফ্ৰান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য তোমালোকে আগতে পাইছা যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ 5খন স্থায়ী সদস্য ৰাষ্ট্ৰ আছে আৰু এই সদস্য ৰাষ্ট্ৰবিলাকৰ ভিতৰত ফ্ৰান্সো এখন আৰু এই সদস্য ৰাষ্ট্ৰবিলাকৰ কি থাকে এটা এক ধৰণৰ ক্ষমতা থাকে সেই ক্ষমতাটোক আমি কওঁ ভেটো ক্ষমতা এই ক্ষমতা প্ৰয়োগ কৰি কোনো এখন ৰাষ্ট্ৰই এই ভেটো ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰসংঘৰ যিকোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব পাৰে গতিকে যদিহে আমেৰিকা যুক্তৰাষ্ট্ৰই কিবা এনেকুৱা ধৰণৰ কাম কৰে যিটো ইউৰোপিয়ান ইউনিয়নৰ পছন্দ নহয় তেতিয়াহ'লে কি কৰিব পাৰে ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ আছেই তাতে ফ্ৰান্স স্থায়ী সদস্য ৰাষ্ট্ৰ গতিকে ফ্ৰান্সে কি কৰিব পাৰে ভেটো দিব পাৰে তাৰোপৰি অকল স্থায়ী সদস্য বুলিয়ে নহয় ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য হিচাপেও ইউৰোপিয়ান ইউনিয়নৰ ভিতৰৰ বহুকেইখন ৰাষ্ট্ৰ আছে আৰু ইউৰোপিয়ান ইউনিয়নে কিছুমান যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে শান্তি প্ৰতিষ্ঠাৰ কাৰণে বা বিশ্ব ৰাজনীতিত যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যেনে সন্ধি স্থাপন কৰা কূটনীতি অৰ্থনৈতিক বিনিয়োগ আদি কৰা এইবিলাক উপায় আমেৰিকাৰ যিটো বল প্ৰয়োগ বা সামৰিক বাহিনীৰ যিটো শক্তি তাতকৈ অধিক কি প্ৰভাৱশালী বুলি আমি ক'ব পাৰোঁ গতিকে ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱো বৰ্তমান যথেষ্ট শক্তিশালী আৰু আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা বিধৰ তাৰপিছতে আহিলে ইউৰোপীয় সংঘৰ সামৰিক প্ৰভাৱ
এতিয়া ইউৰোপীয় সংঘৰ যিটো সংযুক্ত সামৰিক বাহিনী, সংযুক্ত বুলি এই কাৰণে কোৱা হৈছে যে ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত থকা গোটেই দেশবোৰৰ লগ লাগি যিটো বাহিনী আৰু সামৰিক বাহিনী, গতিকে ইউৰোপিয়ান ইউনিয়নৰ যিটো সংযুক্ত সামৰিক বাহিনী এইটো হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ সামৰিক বাহিনী, কাৰণ প্ৰথমটো তোমালোকে জানা আমেৰিকা যুক্তৰাষ্ট্ৰৰ, গতিকে দ্বিতীয়টো হৈছে ইউৰোপিয়ান ইউনিয়নৰ। আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইউৰোপিয়ান ইউনিয়নৰ দেশসমূহে কৰা মুঠ ব্যয় দ্বিতীয় বৃহৎ। আমেৰিকাই কি কৰে, তোমালোকক আগতে আমি আলোচনা কৰিছিলোঁ আমেৰিকাৰ আধিপত্য চেপ্টাৰটোত, যে আমেৰিকাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰে বিশ্বৰ ভিতৰতে, আৰু তাৰ পিছতে আছে ইউৰোপিয়ান ইউনিয়ন। তেওঁলোকেও সমূহীয়াভাৱে এই দেশবিলাকে একেলগে যিটো ব্যয় কৰে প্ৰতিৰক্ষাৰ কাৰণে সেইটো আমেৰিকাৰ পিছতেই, মানে দ্বিতীয় স্থানত। তাৰোপৰি ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ ফ্ৰান্সৰ হাতত মানে বহু পৰিমাণৰ পাৰমাণৱিক অস্ত্ৰ মজুত আছে, পাৰমাণৱিক অস্ত্ৰ থকা দেশ, গতিকে সামৰিক ক্ষেত্ৰত শক্তিশালী। আৰু মহাকাশ আৰু যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ পিছত আছে ইউ, কিন্তু দ্বিতীয় স্থানত আছে। তাৰমানে গোটেইবিলাক ক্ষেত্ৰতেই দেখা পাওঁ যে ইউৰোপীয় সংঘই বা ইউৰোপিয়ান ইউনিয়নৰ দেশবিলাকে সমূহীয়াভাৱে আমেৰিকাৰ সমানে সমানে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। এইখিনিতে এটা কথা কৈ থওঁ, তোমালোকৰ যদি অকণমান পুৰণি এডিশ্যনৰ কিতাপ ইউজ কৰি আছা, আগৰ কিতাপ ইউজ কৰি আছা, তেতিয়াহ'লে তাত ব্ৰিটেইন বা ইউকে আমেৰিকা ইউৰোপিয়ান ইউনিয়নৰ সদস্য ৰাষ্ট্ৰ বুলি দেখুওৱা হৈছে দেই, কিন্তু ব্ৰিটেইন বৰ্তমান কিন্তু ইউৰোপীয় সংঘৰ সদস্য নহয়, এইটো তোমালোকে মন কৰিবা। 2020 চনৰ 31 জানুৱাৰীত ব্ৰিটেইনে কি কৰিছে, ইউৰোপিয়ান ইউনিয়নৰ সদস্যপদ ত্যাগ কৰিছে, এইটো মন কৰিবা। তোমালোকৰ কিতাপত আছে কিছুমান কিতাপত যে দুখন সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স আগতে আছিলে, কিন্তু এতিয়া নহয় হা, মানে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য এইটো ক'বলৈ যাওঁতে, কিন্তু এতিয়া নহয়। এতিয়া যিহেতু ব্ৰিটেইন নাই, আমি অকল ফ্ৰান্সৰ কথা ক'ব লাগিব। সামৰিক ক্ষেত্ৰতো এই যে পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰতো বৰ্তমান ব্ৰিটেইন যিহেতু ইউৰোপিয়ান ইউনিয়নৰ সদস্য নহয়, আমি অকল ফ্ৰান্সৰ কথাটো ক'ম, এইটো তোমালোকে মন কৰিবা উত্তৰ লিখোঁতে। তাৰপিছত এতিয়া ইউৰোপিয়ান ইউনিয়নৰ কিছুমান সীমাবদ্ধতা আছে বা কেতিয়াবা আচহুৱা আচৰণ বুলি কৈছে। তেওঁলোকে একেলগে মিলিজুলি কাম কৰিছে, আমি দেখিছোঁ সামাজিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামৰিক ক্ষেত্ৰত, কিন্তু বহুত সময়ত দেখা যায় যে তেওঁলোকে বহুত ক্ষেত্ৰত নিজাকৈ দেশবিলাকে প্ৰত্যেকে নিজাকৈ বৈদেশিক আৰু সামৰিক সিদ্ধান্ত বহু সময়ত লোৱা আমি দেখিবলৈ পাওঁ। যেনে আমি এটা উদাহৰণ দিব পাৰোঁ, যেনে আমেৰিকাই ইৰাক আক্ৰমণ কৰাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিলে টনি ব্লেয়াৰ, তেওঁ আমেৰিকাৰ সহযোগী হিচাপে মানে এই যুদ্ধখনত অংশগ্ৰহণ কৰিছিল, ঠিক আছে, সহযোদ্ধা হিচাপে অংশ লৈছিল। আৰু সেইখিনি সময়ত ইউৰোপিয়ান ইউনিয়নত যিবিলাক নতুনকৈ সদস্যভুক্ত হৈছিল ৰাষ্ট্ৰ, সেইবিলাকেও USA নেতৃত্বত মানে ইৰাক আক্ৰমণ কৰোঁতে এটা কোৱালিশ্যন অফ উইলিং বুলি কয়, ইচ্ছাৰ জোঁট বন্ধন, মানে এটা গোট গঠন কৰিছিল। ৰাষ্ট্ৰসংঘই বাধা দিছিল, তোমালোকৰ মনত আছে চাগে অপাৰেশ্যন ইৰাকী ফ্ৰীডমৰ কথা, তাত কোৱা হৈছিল যে ৰাষ্ট্ৰসংঘই বাধা দিছিল, কিন্তু তৎসত্ত্বেও ইউৰোপিয়ান ইউনিয়নৰ নতুনকৈ সদস্যভুক্ত হোৱা ৰাষ্ট্ৰবিলাকে আমেৰিকাৰ নেতৃত্বত গঠিত এটা কি কৰিছিল যে ইচ্ছাৰ জোঁট বন্ধন, ইচ্ছা অনুসৰি তেওঁলোকে নিজেই মানে লগ হৈছে, তেনেকৈ তাত অংশ লৈছিলে। কিন্তু একে সময়তে আমি দেখিবলৈ পাওঁ ইউৰোপিয়ান ইউনিয়নৰ আন দুখন সদস্য ৰাষ্ট্ৰ জাৰ্মান আৰু ফ্ৰান্সে কিন্তু ইৰাক আক্ৰমণৰ বিৰোধিতা কৰিছিল, গতিকে তেওঁলোকৰ মাজত মতানৈক্য থকা দেখা যায়। তাৰোপৰি আৰু কিছুমান উদাহৰণ আছে যে ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচাৰে ইউৰোপীয় বজাৰৰ পৰা ইংলেণ্ডক আঁতৰাই ৰাখিছিল। গতিকে এই ধৰণৰ কিছুমান মানে তেওঁলোকৰ মাজত মতানৈক্য আমি দেখিবলৈ পাওঁ। গতিকে যিহেতু ইউৰোপিয়ান ইউনিয়ন এটা একেলগে সংঘবদ্ধভাৱে কাম কৰিবলৈ জন্ম হৈছিলে, কিন্তু এনেকুৱা ভিন্নতাই ইউৰোপিয়ান ইউনিয়নত বা এনেকুৱা পাৰ্থক্যই, তেওঁলোকৰ এনেকুৱা মতানৈক্যই কি কৰিব পাৰে, ইউৰোপিয়ান ইউনিয়নৰ বৈদেশিক সম্পৰ্ক আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আনি দিয়া আমি দেখিবলৈ পাওঁ। গতিকে এইখিনি হৈছে ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপীয় সংঘৰ কথা। তোমালোকে তথাপিও দেখিলা, যদিও ইউৰোপীয় সংঘই কিছু সীমাবদ্ধতা আছে, তথাপিও কি যে ইউৰোপিয়ান সংঘই কি কৰিব পাৰিছে, ইউৰোপিয়ান ইউনিয়নে কি কৰিব পাৰিছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখামুখি হ'ব পৰাকৈ এটা শক্তি হিচাপে বিশ্বৰ ৰাজনীতিত থিয় দিবলৈ সক্ষম হৈছে, বা অদূৰ ভৱিষ্যতত আমেৰিকাক অতিক্ৰম কৰি এটা শক্তি হিচাপে ই হয়তো থিয় দিব পাৰিব। আমি ইয়াৰ পিছৰটো ভিডিঅ'ত আছিয়ান আৰু চীন দেশৰ যিটো উত্থান এই সম্পৰ্কত আলোচনা কৰিম।